নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আদাৰ ৰিলিজন বা ভিন্নধৰ্মী লোকৰ মাজত মাটি কিনা বিকা কৰাৰ ক্ষেত্ৰত ভিন্নধৰ্মী লোক মানে হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক বা খ্ৰীষ্টানে মুছলমানক, মুছলমানে খ্ৰীষ্টানক এনেকুৱা ধৰণৰ মানুহৰ মাজত যদি মাটি কিনা বিকা কৰিব লগা হয়, তেনেকুৱা ক্ষেত্ৰত চৰকাৰে কিছু নীতি নিৰ্দেশনা বা SOP প্ৰস্তুত কৰিছে। যদিহে আপুনি আপোনাতকৈ অন্য ধৰ্মৰ লোকৰ পৰা মাটি এডোখৰ কিনাৰ কথা ভাবি আছে বা চিন্তা চৰ্চা কৰি আছে, তেতিয়াহ'লে এই কথাখিনি চৰকাৰে যিখিনি নীতি নিৰ্দেশনা এই সম্পৰ্কত বান্ধি দিছে বা SOP প্ৰস্তুত কৰিছে, এই কথাখিনি আগতে জানি লওক, তেতিয়াহে মাটি কিনাৰ কাৰণে আগবাঢ়ক। এতিয়া আমি জানো আহক কি কি নীতি নিৰ্দেশনা বা SOP প্ৰস্তুত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেৰে। এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে, সেইটো হ'ল ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ। যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব, বা মুছলমানে হিন্দুক বিক্ৰী কৰিব, বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব, বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব, কোনোবাই জৈনক বিক্ৰী কৰিব। এই ইণ্টাৰ ৰিলিজিয়ন লেণ্ড চেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন SOPৰ অনুমোদন জনায়। এই অনুসৰি প্ৰথম যেতিয়া SDC তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজোঁ, যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই। যদি ধৰ্ম বেলেগ হয়, হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক, যদি ইণ্টাৰ ৰিলিজিয়ন হয়, তেতিয়াহ'লে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয় নে নহয়, মাটিৰ মালিক হয় নে নহয়, যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ লেণ্ড ট্ৰান্সফাৰ হ'লে কৰে, তাক কৰাৰ পিছত প্ৰস্তাৱটো DC অফিচলৈকে প্ৰেৰণ কৰিব। DCয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত। ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব। ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক, অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব যে ই ফ্ৰডুলেণ্ট নেকি, বা কোহেচিভ নেকি, ইলিগেল ট্ৰান্সফাৰ নেকি, বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাত টকাৰ চ'ৰ্চটো কি, মানে বিত্তটো ক'ৰ পৰা আহিছে, হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি, সেইটো চাব। তাৰপিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব, তাক পৰীক্ষা কৰিব। চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব। এই গোটেইকেইটা দিশ পৰীক্ষা কৰি SBয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব, চৰকাৰে কথাখিনি DCক জনাব, আৰু DCয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত DCয়ে সিদ্ধান্ত ল'ব। এই আজি 6 মাহৰ পৰা লেণ্ড ট্ৰান্সফাৰ কেছবিলাক বহুতখিনি চৰকাৰতো পেণ্ডিং হৈ আছিলে। এই SOPখন যোৱাৰ পিছত আমি এই SOP মতে সিদ্ধান্ত আমি ল'ব পাৰিম। এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ NGOৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব। যোৱা কেইটামান দিনত আমি দেখিছোঁ যে কেৰালা আদিৰ পৰা বহুত NGO আহি অসমত মাটি কিনিছে, আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে। হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে। সেইকাৰণে অসমৰ NGOই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে, কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা NGOই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে, মেডিকেল কলেজ কৰাৰ কাৰণে, নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড NGOই যদি অসমত মাটি কিনিব খোজে, এই চেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব। কেবিনেটে আজি এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।